নমস্কাৰ সাহিত্য সংস্কৃতি কৰিলৈ স্বাগতম জনাইছোঁ। আজি এটি সুন্দৰ গীত ফাইনেল ভইচ লাভ কৰা হ'ল। তাৰ আগতে মই গুৱাহাটীৰ পাঠকক ওলাইছোঁ। এই গীতটিত ৰচনা, সুৰ আৰু কণ্ঠ মোৰ প্ৰিয় বন্ধু অসমৰ এজন বিশিষ্ট সাংবাদিক, এজন উচ্চমানৰ কবি আৰু সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী শ্ৰী প্ৰবীণ মিত্ৰা আৰু লগতে তেখেতৰ বন্ধু, আমাৰো বন্ধু, এজন সংগ্ৰামী নেতা, আপোনালোকে বহুতে চিনি পায়, মনিতা। আৰু মই মহিলা ডেকা, অসমৰ সংস্কৃতি জগতত কিবাকিবি কৰি থকা সকলে জানে। আৰু মোৰ লগতে এতিয়া কেমেৰা কৰি আছে মোৰ অনুজ শিৱানন্দ বৰুৱাই। কথাটো হ'ল, আমাৰ এই প্ৰবীণ মিত্ৰা এটা সময়ত গীত সংস্কৃতি জগতখন অতপ্ৰত আছিল। মাজতে তেখেতৰ ব্যক্তিগত কিছুমান অসুবিধাৰ কাৰণে তাৰ পৰা আঁতৰি আহিছিল। হঠাৎ মোৰ লগত তেওঁৰ আকৌ এদিন ভালদৰে মানে সংযোগ ঘটিল আৰু তেওঁক মই চেষ্টা কৰিছোঁ যে তুমি আকৌ অহা, তোমাৰ ইমান সুন্দৰ কণ্ঠ, লগতে তোমাৰ লিখনি ইমান উচ্চমানৰ আৰু তেওঁৰ সুন্দৰ গীতৰ জীৱনৰ আধাৰত লিখাই বহুত ধুনীয়া গীত, শুনি আপোনালোকে ভাল পাব। আৰু তেওঁ প্ৰাণ ঢালি গীত গাবলৈ চেষ্টা কৰিছে। আৰু ময়ো সেই গীতটিত সংগীত পৰিচালনাত যিখিনি পাৰিছোঁ কৰিছোঁ। সংগীত ব্যৱস্থাপন কৰিছে মোৰ ভাতৃপতি শিৱানন্দ বৰুৱাই। গতিকে এই গীতটি আজি ফাইনেল হোৱা হ'ল। আমি গীতটি অতি সোনকালে ফিনিচিং কৰি বাকীখিনি কাম কৰি গীতটি আপোনালোকৰ মাজলৈ আপোনালোকে অডিঅ' আকাৰে উলিয়াই দিয়া হ'ব। তাৰপিছত আমি ভিডিঅ' চিন্তা কৰিছোঁ। মনোজ গোস্বামীয়ে ভিডিঅ' কৰাৰ এটা সম্পৰ্ক কৰিছে আৰু প্ৰতিটো মুহূৰ্তত মনোজ গোস্বামীক সহায় কৰিছে মনোজ শৰ্মা। গতিকে আশা কৰিছোঁ সদায় ৰাইজে এই সংস্কৃতি আৰু সাহিত্যপ্ৰেমী, সংগীতপ্ৰেমী এই শিল্পীগৰাকী আপোনালোকৰ গঠনমূলক সমালোচনাৰে সহায় কৰিব, আশীৰ্বাদ কৰিব। অনাগত দিনবিলাকত আপোনালোকে তেখেতক সেই ৰূপে পায় তাৰে কামনা কৰি আপোনালোকৰ পৰা মেলানি মাগিছোঁ। ধন্যবাদ।